মইতো চাকৰি সূত্ৰে বৰপেটাত থাকো। তো কালি ৰাতিপুৱা মানে 9টামান বজাত খবৰ গ'ল মোৰ মানে কাজিন চিষ্টাৰ এজনী জেঠিমাৰ ছোৱালী, তাই বেমাৰ হৈ আছিলে, কেঞ্চাৰ হৈছিলে, তাই ঢুকাল তাৰমানে গুৱাহাটীতে। তো মই তেনেকৈ ডিচি ছাৰক কৈ পেলাই মই তাইৰ গুৱাহাটী গুচি আহিলোঁ। মোৰ ফেমিলিও আহিল। ইয়াতে মোৰ একচুৱেলি মা থাকে বেচিকেলি, মা মানে গুৱাহাটীতো থাকে, ইয়াতো থাকে। পৰহি দিনাখন মানে মাও তাৰমানে গুৱাহাটী যাব লগা হ'ল। ইয়াতে ঘৰত মানে তেনেকৈ মানুহ নাছিলে আৰু এই এনেকে তলা মাৰি গোটেইকেইটা ৰুমৰ বাহিৰৰ পৰা তলা মাৰা থাকে। এইখনত কিন্তু ভিতৰৰ পৰা হুক থাকে, বা সেইখনত আপোনাৰ ভিতৰৰ পৰা তলা আছে, খালি পিছফালৰ দৰ্জাখনত ভিতৰত মানে আপোনালোকে ৰাতিপুৱা গম পাইছে যে আজি ৰাতিপুৱা গম পাইছো। বাহিৰৰ গেটৰ তলাটো হ'ল মাৰা আছে বাহিৰৰ পৰা, কিন্তু এই পিছৰ দৰ্জাখন মানে এলৰপ এণ্টাৰ মানে লক চক ভাঙি ৰুমৰ আলমাৰি চালমাৰি যিমান এই আছিলে ৱাৰ্ড্ৰপ এইবিলাক লক চক চব ভাঙিছে। আৰু পিছফালৰ পাৰ্টটোতো পুৰণা ঘৰটোতো তেনেকে লণ্ড ভণ্ড কৰিছে আৰু বস্তু অলপ কেছ পইচা আছিলে সেইখিনি লৈ গৈছে। আ অলংকাৰ তেনেকে নাছিলে। বাকী ধৰক কাপোৰ কানি কিবা আলমাৰি চালমাৰি আছিলে, ধৰক পুলিচে যিহেতু ইনভেষ্টিগেশ্যন কৰি আছে, আমাক তেনেকে আমি বস্তুবিলাক চুবও দিয়া নাই। কিছু বাচন বৰ্তন যিবিলাক কাঁহ পিতলৰ যিবিলাক সেইবিলাক বাচন বৰ্তন যদি নাই নিয়া নাই। এখন ওপৰৰ যিখন পালেংখনৰ ভিতৰত মানে আছিলে, তো মই দাঙি চাই দেখিছো, সেইখিনি চাগে চকুত নপৰিলে, পইচা পাই চাগে সিহঁত গুচি গ'ল আৰু তেনেকুৱা হ'ব পাৰে কিবা। মানে অকল মানে তেওঁলোকে টকা পইচা বা ৰাইট অলংকাৰ নাছিলে তেনেকে, অলংকাৰ ইয়াতে নাছিলে। মিছেছৰ যিখিনি আছে তাইৰ লগত চাগে তাতে ৰাখি থৈ দিছে। মই এনে ঘৰত থাকোৱে প্ৰায়, ল'ৰাৰ ঘৰতো যাওঁ। মোৰ দুটা ল'ৰা দুই জাগাত থাকে। যোৱাকালি আপুনি যোৱাকালি মই ঘৰত নাছিলো। মোৰ বাইদেউৰ ছোৱালী এজন চিৰিয়াছ কণ্ডিশ্যন, আল্টিমেটলি তাত ঢুকালে। সেইটো খবৰ পাই মই গুচি গ'লো। গৈ মই যোৱাৰ পিছদিনাখন ৰাতি মানে এই অঘটনটো ঘটিছে। মই ৰাতিপুৱা গম পালোঁ। মোৰ জা এজনীক মই কৈ গৈছিলোঁ, দায়িত্ব দিছিলোঁ যে তই ঘৰখন অলপ চাবি, ৰাতিপুৱা গৈ লাইটটো নমাই দিবি, লাইট জ্বলাই থাকে। তাই সেই লাইট নমাই থৈ পেলাই দেখাই যায় সোমাই মানে চব খোলা, দৰ্জা চব খোলা, মানে আলমাৰি চালমাৰি ভাঙা। তাই মোৰ ৰাতিপুৱা 6:30 ফোন কৰিলে যে বাইদেউ মই লাইট নমাব আহিছিলোঁ, এনেকৈ তোমাৰ ঘৰত চব মানে দৰ্জা তালা চালা ভাঙি এনেকৈ আলমাৰি চালমাৰি চব ভাঙা আছে। মই ৰাতিপুৱা দেখি মানে বহুত মানে তাই হেৰি লাগিল। তাই ফোন কৰি ক'লে। আপোনাৰ ল'ৰাক কেতিয়া খবৰ দিছে? মোৰ ল'ৰাক মই লগে লগে মোৰ বোৱাৰীক কৈছোঁ যে দেউতা মোৰ সৰু ল'ৰাক মোৰ বাইদেউক চাব যায়, মোৰ ল'ৰা তাত থাকিলে গুৱাহাটীতে। মানে কালি আপোনালোকৰ ঘৰত কোনো নাছিল? মানে ঘৰত যোৱাকালি নাছিল। আপুনি চাব দি গৈছিল ঘৰ? মোৰ জা এজনী চাব দি গৈছিল। মোৰ ভতিজাটোক মানে লাইট দিব দি গৈছিলোঁ। ল'ৰা কেইজন? মোৰ দুজন ল'ৰা। মই ভতিজা ল'ৰাক দি গৈছিলোঁ লাইটটোতো গাড়ীনৰ। তাৰপিছত ডাঙৰ ল'ৰা কি কৰে? ডাঙৰ ল'ৰা ADC হয়, বৰপেটাৰ হেৰি। সৰু ল'ৰা বিজনেছ কৰে, ফাৰ্মাচী আছে 6 মাইলত। সৰু ল'ৰা ঘৰত তেনেকে আমি মোটা মানে চাই আহি মৃতজন চাই আহি ওচৰৰ ঘৰটো থাকে, মানে কাষৰ ঘৰটো থাকে, ডাঙৰ ঘৰটোত নাথাকে আপুনি? য'ত চোৰ হৈছে মই ইয়াতো থাকোঁ, তাতো থাকোঁ। সিহঁত আহিলে সেইটোত থাকোঁ। মই সঁচা কথা কৈছোঁ। আৰু মই সিহঁত নাথাকিলে এইটো ঘৰত থাকোঁ তেনেকে। তাৰপিছত মই এনেকে দুইটা ঘৰত তলা মাৰি বন্ধ কৰি গুচি গ'লোঁ। গৈ মানে এইটো ভুল হৈছে আৰু ৰাতিপুৱা মই খবৰ কৰিছে যাওঁজনী কৈছে যে চব তলা ভঙা, মই লাইট নমাব আহিছিলোঁ, দৰ্জা ভঙা, তলা ভঙা, এনেকে তাই আৰক্ষীকে মই খবৰ কৰিলোঁ। গুৱাহাটীত খবৰটো পাই পেলাই তাৰপিছত আৰক্ষী আহি তদন্ত কৰি আছে বৰ্তমান। এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।